গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতে হতাশাত ভুগিছে হাজাৰ হাজাৰ পৰিয়াল। গড়িয়া মৰিয়া দেখি জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সভা। পট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় ৪,০০০ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যোজা চলাইছে। প্ৰায় ৪,০০০ বিঘা মাটিত হ'ব উচ্ছেদৰ সম্ভাৱনা। প্ৰায় ৯০০ বিঘা পট্টাৰ মাটি আছে। খাছ মাটি ২২০০ বিঘা আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, জিলা অতিৰিক্ত আয়ুক্ত, গৌৰীপুৰ চক্ৰ বিষয়াই আলমগঞ্জ অঞ্চলৰ পাট্টাদাৰসকলৰ সৈতে আলোচনাত মিলিত হৈছে। আজি আলমগঞ্জৰ চিতলকাটিত গড়িয়া মৰিয়া দেখি জাতীয় পৰিষদৰ জিলা সমিতিৰ নেতৃত্বত এক সভা অনুষ্ঠিত হয়। সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভূমিপুত্ৰ তথা পট্টাদাৰ সকলৰ মাটি কেতিয়াও এৰি দিয়া নহ'ব। চৰকাৰী মাটিত বসবাস কৰা লোকসকলক উচ্ছেদ কৰক, খাছ মাটি লওক, আমাৰ আপত্তি নাই। কিন্তু খিলঞ্জীয়া তথা দেশী জনগোষ্ঠীৰ পানপাৰী তথা আলমগঞ্জ অঞ্চলৰ গাঁওসমূহ নিশেষ কৰিবলৈ দিয়া নহ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজস্ব চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত আলমগঞ্জ প্ৰথম খণ্ড, আলমগঞ্জ চতুৰ্থ খণ্ড, আলমগঞ্জ পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড, নৱম খণ্ড, বাঘমাৰা আদি গাঁৱৰ ভূমিসীমা নিৰ্ধাৰণৰ যোজা। এডভান্টেজ আছাম 2.0ৰ অধীনত প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে বৃহৎ ভূমি অধিগ্ৰহণ কৰাৰ বাবে পট্টাদাৰ সকলক ইতিমধ্যে অৱগত কৰিছে জিলা প্ৰশাসনে। পট্টাদাৰ সকলে কিছু সংখ্যক পট্টা ভূমি এৰি নিদিয়াৰ কথা কয় যদিও আনফালে ঘৰ দুৱাৰ, ভিটা মাটি বাদ দি ভূমি এৰি দিয়াৰ পোষকতা একাংশ পট্টাদাৰৰ। চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালো গৃহ উচ্ছেদ হোৱাৰ আতংকত নিৰ্ধাৰণ হৈছে কেইবাখনো গঞা ৰাইজৰ। চাওক, আমি উদ্যোগীকৰণৰ বিপক্ষে নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা বা ধুবুৰীত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা তাক আমি কিন্তু স্বাগতম জনাওঁ। আলমগঞ্জত খাছ মাটিয়ে কওক বা আপোনাৰ কোঅপাৰেটিভ ছ'চাইটিৰ মাটিয়ে কওক বা পাট্টা মাটিয়ে কওক, আমি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ব বিচাৰিছোঁ যে পাট্টাৰ মাটি কোনো যাতে লোৱাৰ চিন্তা চৰ্চা নকৰে। আমি ধুবুৰী জিলা আয়ুক্ত মহোদয় ক'ব বিচাৰিছোঁ, আমি শুনিছোঁ ৰাইজৰ পৰা যে আপুনি আলমগঞ্জ চতুৰ্থ আৰু পঞ্চম খণ্ডৰ পাট্টাধাৰী মানুহক উল্টা পাল্টা কথা কৈ গৈছিলে। এই কাম কিন্তু আপুনি ঘোৰ অপৰাধ কাম কৰিছে। আপুনি জবৰদস্তি পাট্টাদাৰ মানুহক ভয় ভাবুকি দেখাই মাটি লোৱাৰ চিন্তা চৰ্চা নকৰিব। আমি পাট্টাদাৰ মানুহৰ লগত আছোঁ। আপোনাৰ এই কুচক্ৰান্ত বা কুসন্ধিক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰিম। আমি 1 ইঞ্চি পাট্টা মাটি এৰি নিদিওঁ। তাৰ বাহিৰে বিভিন্ন জেগাত আৰু মাটি আছে, খাছ মাটি আছে, সেইবিলাক লৈ আপুনি ইয়াত উদ্যোগ কৰক। আমাৰ ওয়েলকাম বা স্বাগতম থাকিব। ভূমিহীনক মাটি দিয়া চৰকাৰে ব্যৱস্থা কৰিছে, তেনেকুৱাতে যদি ভূমিহীন লোক আছে বা খাছ মাটিত বসবাস কৰে, এইসকল লোকৰ কি অৱস্থা? চাওক, এখন কল্যাণকামী চৰকাৰৰ উদ্দেশ্য লক্ষ্য কি থাকে? অন্ন, বস্ত্ৰ আৰু বাসস্থান। যিখিনি ভূমিহীন মানুহ ইয়াত আছে, এই ভূমিহীন মানুহখিনিক চৰকাৰে নিশ্চয়কৈ ইহঁতৰ এটা ব্যৱস্থা কৰাৰ অতিকৈ প্ৰয়োজন আছে। অন্যথাই কিন্তু মানুহখিনিৰ অতিকৈ বেয়া অৱস্থা হ'ব বা বেয়া পৰিৱেশ পৰিস্থিতিত মানুহখিনি পৰিব। যোৱাকালি জিলা আয়ুক্তগৰাকীৰ সৈতে ৰাইজৰ মতামত হৈছে, তাত কি কি হ'ল? না চাওক, আমি যিটো শুনিছোঁ যে যোৱাকালি আয়ুক্ত মহোদয়ে আমাৰ আলমগঞ্জ পাৰ্ট 4 আৰু পাৰ্ট 5ৰ দেশী মানুহ যিখিনি আছে, যিখিনি পাট্টা থকা মানুহ, এইখিনি মানুহক তেখেতে কিন্তু জবৰদস্তি কৰিছে বা বাইফৰ্চ কৰিছে যে আপোনালোকে মাটি এৰি দিব লাগিব। তেখেতৰ এই সাহসটো ক'ত পালে? যদি তেখেতে তেনেকুৱা কোনো ধৰণৰ কুচক্ৰান্ত কৰে বা ৰাইজক ডমিনেট কৰাৰ চেষ্টা কৰে, তেখেতৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে ধুবুৰী পুলিচ প্ৰশাসনকে কওক বা ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়কে কওক, তেখেতক কিন্তু ক'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু দেশী মানুহক জোকাৰি নল'ব। দেশী মানুহৰ উৎপত্তিস্থল আলমগঞ্জ বা পানবাৰী, ইয়াত থকা দেশী মানুহক আপোনালোকে কিন্তু শেষ কৰাৰ চিন্তা নকৰিব। এই শেষ কৰাৰ চিন্তা কৰিলে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য থাকিম। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।